নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো সম্বন্ধ বা ৰিলেশনশ্বিপৰ সহায়ত জীৱনলৈ সফলতা কেনেকৈ আনিব পাৰি সেই বিষয়ে আজি আপোনালোকক জনাবলৈ লৈছো। কথাখিনি মনত ৰাখিব দৰকাৰী কথা আৰু এই কথাখিনি যদি পালন কৰে তেনেহলে আপোনাৰ জীৱনৰো সকলো বাধা বিঘিনি আঁতৰি সফলতা নিশ্চয় আহিব। যিহেতু সকলো গ্ৰহৰ দুখৰ প্ৰতিকাৰ এই সম্বন্ধৰ মাজতেই লুকাই থাকে। যদি পিতৃক সন্মান কৰে বা পিতৃৰ লগত ৰিলেশনশ্বিপ ভালে ৰাখে তেনেহলে সূৰ্য শক্তিশালী থাকে আৰু যাৰ ফলত চৰকাৰী চাকৰি পোৱাত সহায় হয় বা চৰকাৰী চাকৰি কৰি থকাত সহজ হয়। মা আৰু মাহীক যদি ভাল ব্যৱহাৰ কৰে তেনেহলে চন্দ্ৰ শক্তিশালী থাকে, চন্দ্ৰ ভালে থাকে, তাৰ মানে খং কমি থাকে, মানুহৰ মনৰ অস্থিৰতা কমি থাকে, পঢ়া শুনাত ভালদৰে মনোযোগ দিব পাৰে আৰু ভাল ফলাফল দেখাব পাৰে। ভাই ভগ্নী আৰু যদি বন্ধুক সন্মান কৰে আৰু ভাল ব্যৱহাৰ কৰে তেনেহলে মংগল গ্ৰহ ঠিক থাকে আৰু মংগলৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পোৱা যায়। গুৰু, শিক্ষক, ব্ৰাহ্মণ, ডাঙৰক যদি সন্মান কৰে, ভাল ব্যৱহাৰ কৰে তেনেহলে বৃহস্পতি গ্ৰহ ঠিক থাকে আৰু তেতিয়া মানুহৰ ভাগ্যই লগ দিয়ে, সকলো কামতে সফলতা পায়। পতি বা পত্নীক যদি সন্মান কৰে, ভাল ব্যৱহাৰ কৰে তেনেহলে শুক্ৰ ঠিক থাকে, তাৰ মানে টকা পইচাৰ সমস্যাৰ পৰা ৰক্ষা পোৱা যায়, ঘৰলৈ টকা পইচা ভালদৰেই আহি থাকে। আপোনাৰ খুৰা, আপোনাৰ তলত কাম কৰা কৰ্মচাৰী বা ঘৰত কাম বন কৰা মানুহক যদি সন্মান কৰে বা মৰম কৰে তেনেহলে শনিৰ দুখ কেতিয়াও নালাগে আৰু যদি লাগিছে তেনেহলে ঠিক হৈ যায়। ককা আইতা বা বয়সীয়া লোকক সন্মান কৰিলে ৰাহু ঠিক থাকে আৰু ক্ষতি নকৰে। মাকৰ ঘৰৰ ফালৰ ককা আইতা বা বয়সীয়া লোকক যদি সন্মান কৰে তেনেহলে কেতুৰ সমস্যা নহয় আৰু কেতু সন্তুষ্ট থাকে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।